মিয়া, শেখ, চৌধুৰী, তালুকদাৰ, মজুমদাৰ, ত্ৰিপুৰা, চাকমা, মণ্ডল। অলপমান মাজত ৰখি প্ৰথমতে আপোনালোকক নমস্কাৰটো দিবলৈ পাহৰি গ'লোঁ। নমস্কাৰটো আপোনালোকক প্ৰথমতে দিলোঁ, তাৰপিছত মই যিখিনি উপাধি আৰম্ভ কৰিছিলোঁ সেই উপাধিখিনি আপোনালোকক আৰু এবাৰ মই মনত পেলাই দিওঁ। মিয়া, খান, চৌধুৰী, শেখ, মণ্ডল, তাৰপিছত আপোনাৰ আহিব চৰকাৰ, গাৰো, মজুমদাৰ, বঙালী, নায়েক, আহমেদ, ত্ৰিপুৰা, তালুকদাৰ, চাকমা, চৰ্দাৰ, কাজী, আহমেদ, চাওতাল আৰু বিভিন্ন উপাধি থকা ব্যক্তি এটা দেশত পোৱা যায়। তথাপিতো সেই দেশখনৰ মানে ৰাজ্য নাই। ৰাজ্য যদিও নাই, তেওঁলোকৰ কিন্তু ডিষ্ট্ৰিক্ট আছে। বিভিন্ন ডিষ্ট্ৰিক্টসমূহৰ তেওঁলোকৰ ভাষাবিলাক সামান্য মানে অলপ বেলেগ, কিন্তু ভংগীমা সকলোৰে একেই। ভংগীমাটো হৈছে বেংগলী মডেলৰ বা বঙালী মডেলৰ। এতিয়া আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে মই কোনখন দেশৰ কথা কৈছোঁ। সেই দেশখনৰ নাম হৈছে বাংলাদেশ। বাংলাদেশত মই যিকেইটা উপাধি কৈছোঁ, নামৰ উপাধি, চাৰনেম, সেই উপাধিখিনিৰ তাতে আপোনালোকে পাব। কিন্তু পালে মানেও তেওঁলোকৰ সকলোৰে যিটো মানে একতা, যিটো মিলন, সেই বস্তুটোহে আমি আচলতে চাব লাগিব। সেই তাতে আপুনি চাব যে মই যে মিলনৰ একতাৰ কথাটো যে ক'লোঁ, মানে হিন্দু আৰু মুছলিম এইটো বেলেগ। মই উপাধিটোৰ নামহে কৈছোঁ। উপাধিটোৰ নাম মানে সকলোৰে তেওঁলোকৰ কিন্তু ভাষা কিন্তু বাংলা। মানে ডিষ্ট্ৰিক্ট হিচাপত, জিলা হিচাপত তেওঁলোকৰ অলপ ভাষাটো অলপ বেলেগ ধৰণৰ, কিন্তু সকলোৰে বাংলাই। এতিয়া আহোঁ আমাৰ ভাৰতলৈ। ভাৰতো হৈছে, ভাৰত আমাৰ দেশখন এনেকুৱা বিভিন্ন জাতি, জনগোষ্ঠী, বিভিন্ন উপাধিৰ আপুনি নাম পাব। তাৰ মাজত কিছু উপাধি বহু দেশৰ নাগৰিকৰ লগত আমাৰ উপাধি কিছুমান মিলে। তথাপিতো তেওঁলোকৰ লগত যদি আমাৰ তুলনা কৰা যায়, আমাৰ ভাৰতৰ তুলনা কৰা যায়, আমাৰ অলপ বিশেষ। আমাৰ ভাৰত হিচাপত আমাৰ বিভিন্ন জিলাত বিভিন্ন ভাষা। ইফালে আমাৰ আৰু ৰাজ্য আছে, ৰাজ্য হিচাপতো বেলেগ বেলেগ ভাষা আমাৰ আছে। সেইবাবে মই ভাৰতৰ কথাটো আমি যেতিয়া আলোচনা কৰিম, তেতিয়া এটা কথাই মই লক্ষ্য কৰিম যে বিভিন্ন উপাধিৰ মানুহ থকাৰ পিছতো আমাৰ ভাৰতত কিন্তু এটা জাতিগত সমস্যা আহি যায়। অমুকে অমুক জাতি, তমুকে তমুক জাতি, তমুকে অমুক কাষ্টৰ, তমুকে তমুক কাষ্টৰ, এই শব্দবিলাক ওলায়। কিন্তু আমাৰ আচলতে হ'ব লাগিছিলে কি, ভাৰত স্বাধীন কৰোঁতে আমাৰ দুটামান বস্তু আমাৰ সলনি কৰি দিব লাগিছিলে। এক নম্বৰ, ভাষাটো আমাৰ সম্পূৰ্ণৰূপে এটা ভাষা ৰাখিব লাগিছিলে, যি ভাষাই ভাল পাওঁ। ভাৰতে যিটো ভাষাই ভাল পাওক সেই ভাষাটো ৰাখিব লাগিছিল। আৰু ২ নম্বৰত, শিক্ষা ব্যৱস্থাটো আমাৰ সলনি কৰিব লাগিছিল। এতিয়া এই জাতি বা ভাষা বা উপাধিক লৈ বিভিন্নজনে, বিভিন্ন নেতা মন্ত্ৰীয়ে বিভিন্ন ধৰণৰ ৰাজনীতি কৰা দেখা যায় আমাৰ ভাৰতত। যদিও বহু শ্ৰেণীৰ মানুহে উন্নতিৰ পথত কোটি কোটি টকা তেওঁলোকে উপাৰ্জন কৰিছে, ভাল কথা। কিন্তু বহু শ্ৰেণীৰ মানুহ এতিয়াও দুৰ্বল শ্ৰেণীৰ তলত আছে। যেতিয়ালৈকে জাতিগত ব্যৱস্থা আৰু ৰাজ্যগত ব্যৱস্থা সমাধান নহ'ব, তেতিয়ালৈকে কোনোদিনে আমাৰ
ভাৰতৰ জনসংখ্যাৰ বা জনসাধাৰণৰ সমস্যা সমাধান নহ'ব। আজি কোনো এজন ব্যক্তিয়ে এনেকৈ নকয় যে আমি বিপদত পৰিলে কয়, কিন্তু কোনোদিনে সঁচা কয় তেওঁলোকে ভাৰতৰ মানুহ বুলি পটককৈ ক'বলৈ টান পায়। তেওঁলোকে পটককৈ তেওঁলোকৰ ৰাজ্যৰ, তেওঁলোকৰ এৰিয়াৰ সেই নামখিনিয়ে কয়। আমি যেতিয়া অন্য দেশৰ কথা কওঁ, তেতিয়া অন্য দেশৰ পৰা আমাৰ ভাৰতৰ লগত যেতিয়া আমি মিলাই চাওঁ, ভাৰতে সঁচাকেও যদি বিভিন্ন জাতি জনগোষ্ঠীৰ আছে, কিন্তু ৰাজনীতিকভাৱে যদিও মিল নাই, কিন্তু মানুহ হিচাপে সকলোৰে কিন্তু মিল এটা আছে। সেই মিলটোৰ কাৰণেই আমাৰ এই ভাৰতবৰ্ষ। আৰু মই ভাৰতৰ মানুহক বা সকলো মানুহকে, ভাৰতৰ সকলো জনসাধাৰণকে মই এইবাবেই ধন্যবাদ দিওঁ, বহু সময়ত তৰ্ক বিতৰ্ক হ'লেও বহু জাতি জনগোষ্ঠীৰ লগত যদি সাধাৰণভাৱে কিবা এটা সংঘৰ্ষ হয়, তথাপিতো কিন্তু আমাৰ ভাৰতৰ মানুহৰ মানৱীয়তাটো কিন্তু আমাৰ আছে, অন্য দেশৰ দৰে নহয়। তথাপি মই ভাৰত চৰকাৰক মই প্ৰথমতে এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে ভাৰত চৰকাৰে প্ৰথমতে ৰাজ্য যিমান ভাৰতত ৰাজ্য আছে, সকলো ৰাজ্য সম্পূৰ্ণৰূপে শেষ কৰি দিয়ক। আপোনালোকে নতুনকৈ এটাই নাম ৰাখক যে ভাৰত, আৰু সকলোৰে উপাধিবিলাক, যিমান উপাধিবিলাক আছে সকলো সলনি কৰক, জাতিগত ব্যৱস্থা সলনি কৰক, ৰিজাৰ্ভেশ্যন সংৰক্ষিত ছিষ্টেমটো শেষ কৰক, যাতে কোনোৱে চাকৰি বাকৰিৰ কাৰণে, যাৰ টেলেণ্টেড আছে, যাৰ ঘৰৰ অৱস্থা বেয়া, যিবিলাক মানুহে চলি খাব নোৱাৰে, যিবিলাক মানুহে উপাৰ্জন কৰিব নোৱাৰে, বা যাৰ মানে শিক্ষা আছে, সেইবিলাকেও যাতে চাকৰি পায়। সকলো বস্তু চিন্তা চৰ্চা কৰি চৰকাৰে যদি ভাল এটা পদক্ষেপ ল'লে হয়, মই ভাবোঁ সকলো দিশত সকলো মানুহে আগবাঢ়ি যাব পাৰিল হয়। কোনোদিনে নক'লে হয় যে মই অমুক ৰাজ্যৰ, মই তমুক ৰাজ্যৰ, মই তমুক ৰাজ্যৰ, মই তমুক ভাষাৰ, মই অমুক ভাষাৰ, মই তমুক ভগৱানৰ, মই তমুক গটৰ, এই কথাটো নক'লে হয়। সেইবাবে কথাটো চিন্তা কৰি চাব, চিন্তা কৰিলেই হ'ব। ধন্যবাদ।